এতিয়া চিঠিখনৰ গোটেইখিনি লিখা পঢ়াৰ বাহিৰে গত্যন্তৰ নাই। মই সেয়েহে পুনৰ চিঠিখনত মনোযোগ দিলোঁ। তোক প্ৰায়েই ফোনত কৈ থাকোঁ, ক্লাব পাৰ্টি আদি মোৰ অকণো ভাল নালাগে। বিজনেছৰ খাতিৰত অকলে দেশ বিদেশ ঘূৰি ফুৰি যিকেইটা দিনত ঘৰলৈ বুলি ঘূৰি আহে, মোৰ মন যায় চাৰি বেৰৰ ভিতৰত প্ৰান্তিকক ধৰি ৰাখিবলৈ, নতুবা কোনো নিজান ঠাইলৈ গৈ সংসাৰৰ খুটি নাটি কথা পাতিবলৈ। এটি দেৱশিশুক আমাৰ সংসাৰলৈ অনাৰ প্লেন কৰিবলৈ, কিম্বা মোৰ একাকিত্বৰ অৱসান ঘটাবলৈ। প্ৰান্তিকে এইবোৰ অকণো ভাল নাপায়। সেয়েহে ঘৰত মোৰ লগত থকা দিনকেইটাত মই ক্লাব পাৰ্টিবোৰত তেওঁৰ লগত সহযোগ কৰাটো বিচাৰে। বিবেকৰ দংশন প্ৰতিটো পলতে উপলব্ধি কৰি মই সেই ঠাইবোৰলৈ গৈ এচুকত বহি থাকোঁ। ফলত তাৰ পৰিণাম হিচাপে সুৰামত্ত প্ৰান্তিকে ঘৰলৈ আহি মোৰ পৰা সুতে মূলে আদায় কৰি লয়। প্ৰথমে চিঞৰ বাখৰ, তাৰপিছত অশ্লীল গালি, আৰু শেষত মোৰ দেহত হাত উঠাবলৈ কুণ্ঠাবোধ নকৰে। ৰূপৱতী স্ত্ৰীক পাৰ্টিত উপঢৌকন হিচাপে আগবঢ়াই হেনো বহুতো বিজনেছৰ সা সুবিধা আদায় কৰিব পাৰি। হিয়া, তোক মই অন্তৰৰ পৰা কৈছোঁ, মই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পুনৰাবৃত্তি হ'বলৈ নিদিওঁ। সেইখন জঘন্য সমাজত এতিয়া কৃষ্ণৰূপী কোনো শক্তিৰো আবিৰ্ভাৱ নহয় যে দ্ৰৌপদীৰ দৰে মোকো ৰক্ষা কৰিব পাৰিব। যোৱা বছৰ প্ৰান্তিক বিদেশত থকাৰ সময়ত যে তই নীৰৱৰ কথা কৈ ফোন কৰিছিলি, মই কথাটো এৰাই চলাৰ ভাওহে ধৰিছিলোঁ। কিন্তু প্ৰকৃততে তোৰ নীৰৱ সম্পৰ্কে কোৱা প্ৰতিটো শব্দই হৃদয়ংগম কৰিছিলোঁ। চিঠিখন পঢ়িবলৈ এৰি মই তাইক কেইবছৰ আগতে ফোন কৰা দিনটোৰ কথা মনত পেলাবলৈ চেষ্টা কৰিলোঁ। ঠিকেই, সেইদিনা ৰাতিপুৱা খবৰ কাগজখন মেলি লৈ চকুত পৰিছিল মুখ্যমন্ত্ৰী, জিলা উপায়ুক্ত আৰু সেনা অফিচাৰৰ উপস্থিতিত কেইজনমান দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পণ কৰাৰ কাৰ্যসূচী। উগ্ৰপন্থী কেইজনৰ নামৰ তালিকাত দেখিছিলোঁ অসম ডেকা ওৰফে নীৰৱ শইকীয়াৰ নামটো। লগে লগে মই নীৰৱ দাৰ কথাটো লতাক ফোন কৰি জনাইছিলোঁ। হয়, মোৰ এতিয়া ঠিকেই মনত পৰিছে, যি নীৰৱক এক মুহূৰ্তৰ বাবে পাবলৈ, এক পলকৰ বাবে চাবলৈ লতাই বলিয়াৰ দৰে বিচাৰি ফুৰিছিল। সেই নীৰৱৰ নাম 14 বছৰ পিছত শুনাৰ পিছতো লতা নীৰৱেই আছিল, অকণো কৌতূহল প্ৰকাশ কৰা নাছিল। কথাখিনি মনত পৰাৰ লগে লগে মোৰ মনটো বহু বছৰ আগলৈ উৰা মাৰি গুচি গ'ল। লতা আৰু মই একেখন স্কুলৰ পৰাই মেট্ৰিক পাছ কৰি আকৌ একেখন কলেজত মই বিজ্ঞান শাখাত আৰু লতাই কলা শাখাত নামভৰ্তি কৰিছিলোঁ। সেইখন কলেজৰে স্নাতক বৰ্ষত পঢ়ি আছিল নীৰৱ দা, কলেজৰ আলোচনী সম্পাদক নীৰৱ শইকীয়া। লতাৰ স্কুলীয়া দিনৰ পৰাই লিখা মেলাত খুব চখ আছিল, বিশেষকৈ কবিতা লিখাত। এনেদৰে আলোচনী সম্পাদক নীৰৱ দাৰ লগত লতাৰ প্ৰথম চিনাকি। নীৰৱ দাও কবিতাৰ পোক, কলেজ আলোচনী, বাতৰি কাকত, মাহেকীয়া আলোচনী সকলোতে প্ৰকাশ পায় তেওঁৰ কবিতা। কবিতাৰ গুঞ্জনৰ মাজেদি
ক'ব নোৱাৰাকৈয়ে দুয়োৰো ওচৰ চাপি গ'ল। সৃষ্টি হ'ল প্ৰেম, অভিমান, বিৰহ গাথা বহু কবিতাৰ। ফুল চগা তৰালৈ কবিতা লিখা এই নীৰৱ দাই যে এদিন কলম পেলাই থৈ বন্দুক হাতত তুলি ল'ব, সেই কথা কোনেও সপোনতো ভবা নাছিল। লতাৰ বান্ধৱী বুলিয়ে মোৰ মেমৰি বুকখনত তেওঁ এটা কবিতা লিখি দিছিল। চুপহি মেল খুৱাই ধৰা ৰূপ চাবলৈ, ফুল তুমি কিয় ইমান আকুল? সৰি পৰা পাপৰি আৰু বেদনাসিক্ত প্ৰচ্ছদিত জলে হিয়া মোৰ কৰে ব্যাকুল। ফুল নালাগে ফুলিব ফুল। কবিতাটো লিখি মোক শুনাই কৈছিল, তোমাৰ নাম হিয়া কাৰণে মনৰ সলনি হিয়া লিখিলোঁ। যিজন মানুহৰ সৰি পৰা পাপৰিবোৰ দেখি ব্যথাত একোটি কবিতাৰ জন্ম পায়, সেই একেজন মানুহে নিষ্পাপ ফুলৰ দৰে একোটি জীৱন বন্দুকৰ নলীৰে শেষ কৰি তেতিয়াচোন হাজাৰ হাজাৰ কবিতাৰ জন্ম দিব পাৰিলে হয়। কবিতা হেনো কবিৰ মনৰ প্ৰকাশ। তেনেহ'লে নীৰৱ দাই নীৰৱে তেওঁৰ সত্তাটোক হত্যা কৰিছিল নেকি সেই কণ্টকময় দিনবোৰত? স্মৃতি ৰোমন্থনৰ পৰা হঠাতে সাৰ পোৱা দি পাই পুনৰ লতাৰ চিঠিখন পঢ়িবলৈ ল'লোঁ। হিয়া, তই জাননে, সেই নিৰ্দিষ্ট দিনটোত ৰাইজৰ হেঁচা ঠেলাৰ মাজত ময়ো সোমাই পৰিছিলোঁ নীৰৱক ওচৰৰ পৰা এবাৰ চাবলৈ। আগৰ দৰেই আছে, কেৱল চৰ্বি অলপ বাঢ়িছে। হাতখন কবিতা লিখা সেই আঙুলিকেইটা এবাৰ চুই চাবলৈ খুব হেঁপাহ আছিল হিয়া। গধুৰ ধাতুৰে কৰা বন্দুক পিষ্টলে আঙুলিকেইটা ক্ষয় নিওৱা নাইতো? দূৰৰ পৰা মোক দেখি খন্তেকৰ বাবে হ'লেও নীৰৱৰ চকু দুটা চঞ্চল হৈ উঠিছিল। ঘৰলৈ আহি সেইদিনা মই চিঞৰি চিঞৰি কান্দিছিলোঁ। সেই নীৰৱ হেৰাই যোৱা দিনটোৰ দৰে। এসপ্তাহমান পিছত এদিন ৰাতিপুৱা হঠাতে মই নীৰৱৰ পৰা ফোন পালোঁ। হেল্ল' বুলি কোৱাৰ লগে লগে সিপাৰৰ পৰা ভাহি অহা কণ্ঠস্বৰটো শুনি চক খাই উঠিছিলোঁ। দেহৰ প্ৰতিডাল শিৰাৰ মাজেৰে এক অনামী শিহৰণ পাৰ হৈ যোৱা অনুভৱ কৰিছিলোঁ। 12 বছৰ বনবাস খাটি উভতি অহা লক্ষ্মণৰ মাতষাৰ শুনি পত্নী উৰ্মিলাও হয়তো ইমান শিহৰিত হৈ উঠা নাছিল। সম্পূৰ্ণ 14 বছৰৰ বিৰতিৰ পিছত আমাৰ এই ইলেক্ট্ৰনিক মাধ্যমৰ মাজেদি আলাপ। হিয়া, মোৰ সেইদিনাখনৰ অনুভূতিখিনিৰ কথা কেৱল তই অনুভৱ কৰিব পাৰিবি। নীৰৱে ফোনত কৈছিল,